ৰঙালাও খেতি কৰি লাভান্বিত হৈছে নগৰবেৰাৰ ৰংগেশ্বৰী গাঁৱৰ একাংশ খেতিয়ক। জাকিৰ হুছেইন নামৰ ব্যক্তিগৰাকীয়ে প্ৰায় 20 বিঘা মাটিত কৰিছে ৰঙালাওৰ খেতি। প্ৰতি কুইণ্টলত 1100ৰ পৰা 1300 টকা দৰত পাইকাৰীভাৱে বিক্ৰী কৰিছে ৰঙালাও। খেতিসমূহৰ আশানুৰূপ উৎপাদন পাবলৈ সক্ষম হৈছে যদিও বীজ, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক মূল্য বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে কৃষকসকলক। এই ক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৃষকসকলে। মই ৰঙালাও খেতি কৰিছোঁ। কিমানখিনি মাটিত কৰিছে? মোটামুটি 15 বিঘা 16 বিঘা নহ'ব। বিক্ৰী কৰি আছে? বিক্ৰী কৰি আছোঁ। দামটো কেনেকুৱা? দাম 11 টাকা 11.5 টাকা কিলো দিছোঁ। কুইণ্টেল 1150 1100। আপুনি এইবাৰ প্ৰথম কৰিছে নে ইয়াৰ আগতো কৰিছে? নাই, মই মিঠালাওৰ খেতিটা আজি 10 বছৰ হ'ল কৰি আছোঁ। লাভ হৈ আছে? কোনোবা বছৰ দাম থাকিলে লাভ হয়, নহ'লে কোনোবা বছৰ দাম কমি গ'লে লোকচানত পৰোঁ। এইবাৰ কেনেকুৱা? এইবাৰ অলপ লাভ হ'ব, এইবাৰ অলপ দাম আছে। বজাৰৰ দাম আগত কম আছিল, এতিয়া বাঢ়ি গৈছে। এতিয়া বাঢ়িছে ন? 12 টাকা 13 টাকাত পাই কৰি আছোঁ। এতিয়া কেলকাতাত পঠাই আছোঁ, কেলকাতা UP। সপ্তাহত মোটামুটি কিমান ট্ৰাক যায়? সপ্তাহত 4 ট্ৰাক 5 ট্ৰাক এনেকুৱা যাই আছে।